নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি দেৰগাঁৱৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন দৌৰৰ উদ্যোগত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ সফলভাৱে সামৰি পৰে নিউজৰ এক ৰিপৰ্ট গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্যতম আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন দৌৰৰ উদ্যোগত 31 আগষ্ট দেওবাৰে সদৌ অসম ভিত্তিত এখনি প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈকে মুকলি থকা প্ৰতিযোগিতাৰ বয়সৰ উৰ্ধ্বসীমা আছিল 25 বছৰ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিবেচিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দল হয় সদৌ অসম ভিত্তিত আমি এখন প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা এক স্বেচ্ছাসেৱী সংগঠন দৌৰৰ উদ্যোগত দেৰগাঁও কমলদৰা মহাবিদ্যালয় আজি 31 আগষ্ট তাৰিখে অনুষ্ঠিত কৰিছিলোঁ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 40টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ যি উপস্থিতি যথেষ্ট উৎসাহজনক ইয়াৰ উপৰিও দাঁতিকাষৰীয়া বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হ'ল আৰু জনপ্ৰিয় কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকদেৱে আজি এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিলে আমি এই চেগতে যিসকল প্ৰতিযোগী আহিছিলে সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু কুইজ পৰিচালক মহোদয়লৈও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই কুইজ প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল ভট্টদেৱ ইউনিভাৰ্চিটিৰ ৰাতুল তহবিলদাৰ আৰু ভাৰ্গৱ ভূষণ বিশ্বপাঠে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ শক্তিমান পেগু আৰু পাৰ্থপ্ৰতিম ভাৰলোৱা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ অংশুমান ঠাকুৰীয়া আৰু বিকাশ দাস আৰু আমি উদগনিমূলকভাৱে চতুৰ্থ পঞ্চম আৰু ষষ্ঠ পুৰস্কাৰো ৰাখিছিলোঁ JECৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ অনুপম দেৱ চৌধুৰী আৰু অৰ্ণৱ ৰাজ দাসে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ'ল সঞ্জু বৰ্মন আৰু কৃষাণু কলিতা তেওঁলোক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডি ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰী আছিল আৰু ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হ'ল আকাংক্ষা দত্ত আৰু অম্বিশ কুমাৰ বৰপূজাৰী তেওঁলোক প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজ যোৰহাটৰ শিক্ষাৰ্থী আছিল শ্ৰেষ্ঠ দৰ্শকৰ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল কটন বিশ্ববিদ্যালয়ৰ নিশিগন্ধা অনুভৱী আমি উদযাপন সমিতিৰ কুইজ পৰিচালনা সমিতিৰ তৰফৰ পৰা ইয়াত পুৰস্কাৰ প্ৰাপক প্ৰত্যেকগৰাকী প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়ালে আমাৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ দাতাসকল আৰু যিসকল আমাৰ বাকীখিনি পুৰস্কাৰ আছিলে সকলো পুৰস্কাৰ দাতা সকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই যি এক প্ৰচেষ্টাই এক ভৱিষ্যত দিনত এক সুন্দৰ পথ উলিয়াবলৈ সক্ষম হয় আচলতে আমি এনেকুৱা কথা বতৰা আমি শুনিছিলোঁ যেতিয়া আৰম্ভ কৰিবলৈ আগবাঢ়িছিলোঁ আজিকালি কুইজত দৰ্শক হ'ব জানো আজিকালি কুইজ পাতিলে মানুহ নাহে কিন্তু আমি দেখিবলৈ পাইছিলোঁ একদম প্ৰথমৰ পৰা শেষলৈ এই দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ হৰকান্ত মহন্ত প্ৰেক্ষাগৃহ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ যিমান চকী আছিলে চকীত থকাৰ উপৰি থিয় হৈ পেলাই দৰ্শক আমাৰ এই কুইজখন উপভোগ কৰিছিলে ইয়াৰ ডেফিনেটলি ক্ৰেডিট দিব লাগিব আমি দীপাংকৰ কৌশিকদেৱক তেখেতে অতি সুন্দৰতাৰে এই কুইজ প্ৰতিযোগিতাখিনি পৰিচালনা কৰিলে আৰু তাৰ লগতে আমাৰ যিসকল প্ৰতিযোগী আছিল তেওঁলোকেও খুব সুন্দৰভাৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে আৰু আপোনালোকলৈ সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ প্ৰথমৰ পৰা এই অনুষ্ঠানটিত যিদৰে সহায় সহযোগ আগবঢ়ায় তাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন মুক্তিযুঁজাৰু কমলেশ্বৰ মহন্তৰ সোঁৱৰণত নগদ 20,000 টকা দাতা ৰঞ্জিত মহন্ত অভিজ্ঞান মহন্তই মানপত্ৰসহ পুৰস্কাৰ কৰাৰ লগতে দ্বিতীয় গুৱাহাটী বিশ্ববিদ্যালয় আৰু তৃতীয় শ্ৰেষ্ঠ দল গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰমে 15,000 দাতা অৱনীবৰ ঠাকুৰ আৰু 10,000 টকা দাতা ডক্টৰ পৰাগ ঠাকুৰে মানপত্ৰসহ পুৰস্কাৰটি আগবঢ়ায় চতুৰ্থ পঞ্চম আৰু ষষ্ঠ দল ক্ৰমে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয় প্ৰজ্ঞা একাডেমীৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলক ক্ৰমে 2,000 1500 আৰু 1,000 টকা নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয় দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ হৰকান্ত মহন্ত প্ৰেক্ষাগৃহত বিশিষ্ট শিক্ষাব্ৰতী প্ৰতুল চন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিকে কুইজ মাষ্টাৰ ৰূপে অংশগ্ৰহণ কৰে
প্ৰতিযোগিতাৰ লগতে সংগতি ৰাখি দৌৰৰ মুখপত্ৰ প্ৰত্যাশা উন্মোচন কৰে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ পাপৰি চেতিয়া গগৈয়ে। মুকলি সভাত বহনিমান সাংস্কৃতিক মঞ্চৰ দ্বাৰা এটি সমবেত সংগীত আৰু বোকাখাটৰ আৰোহী সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটো অধিক জীপাল কৰি তোলে। ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন বন্তি প্ৰজ্বলনৰ পাছত প্ৰতিযোগিতাৰ উদ্বোধন কৰে উপাধ্যক্ষ বিক্ৰম মহন্তই। বঁটা বিতৰণী সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথিৰূপে ভাগ লয়। প্ৰতিযোগিতাৰ সফল সমাপ্তিত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ আৰু ৰাইজক ধন্যবাদ জনাইছে আয়োজক সমিতিৰ সভাপতি ডক্টৰ ক্ষীৰেশ্বৰ লাইং, কাৰ্যকৰী সভাপতি বিচিত্ৰভূষণ কলিতা আৰু সম্পাদক জিখান জংগম বৰাই। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।